এটা সময়সীমা দিছিলোঁ, তেওঁলোকৰ বেছিভাগৰে সময়সীমা পাৰ হৈছে। সেইকাৰণে তেখেতসকলক আমি এটা পৰ্যালোচনা কৰি আছোঁ যে সময়সীমা পাৰ হোৱাৰ পিছতো কিয় কাম কৰিব পৰা নাই, তাৰ পৰ্যালোচনা কৰিবৰ কাৰণে আমি বিভাগক আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক দায়িত্ব দিছোঁ। মই ভাবোঁ যে অহা মাহৰ ভিতৰত এই ৰিপৰ্টখিনি অহাৰ লগে লগে আমি ব্যৱস্থা আহিব। এতিয়া যিখিনি আঁচনি কমপ্লিট হোৱা নাই, বেছিভাগৰে সময়সীমা পাৰ হৈ গৈছে। বেছিভাগৰে সময়সীমা পাৰ হৈছে, তেওঁলোকে কিছুমানে এক্সটেনশ্যন লৈছিলে, কাৰণ মেক্সিমাম ডিচেম্বৰলৈকে আমাৰ সময়সীমা আছিলে। অকল মাল্টি ভিলেজ স্কীমখিনি হয়তো অহা বছৰলৈকে আছে, ছিংগুল ভিলেজ স্কীম ডিচেম্বৰৰ ভিতৰত সকলোৰে সময়সীমা পাৰে হৈছে। সেইখিনি কণ্ট্ৰেক্টৰৰ লাইবিলিটি। কণ্ট্ৰেক্টৰে আমাক হেণ্ডঅভাৰ কৰোঁতে 3 মাহৰ ট্ৰায়েল পিৰিয়ড দিয়ে হেণ্ডঅভাৰ কৰে। কামটো কমপ্লিট নহওঁতে যি বেয়া হ'ব ভাল হ'ব কণ্ট্ৰেক্টৰৰ হাততে থাকিব। আমাৰ এতিয়া যিখিনি কেয়াৰটেকাৰ আমি দিছোঁ, আমি জলমিত্ৰ বুলি কওঁ। জলমিত্ৰসকলক ৰেগুলাৰ দৰমহা পোৱাৰ ব্যৱস্থাটো, দৰমহা মানে মাননি, এইটো এটা ভলেণ্টিয়াৰ ছাৰ্ভিচ। প্ৰতি মাহৰ 10 তাৰিখে, যোৱা মাহৰ পৰা আমি 10 তাৰিখে দিয়া আৰম্ভ কৰিছোঁ, আৰু প্ৰতি মাহৰ 10 তাৰিখে তেওঁলোকৰ একাউণ্টত পইচা সোমাই যাব। তাৰ লগে লগে আমি জলমিত্ৰসকলৰ 10 দিনৰ এটা ট্ৰেইনিং দিওঁ। স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে এই ট্ৰেইনিংটো দিয়ে আৰু ট্ৰেইনিং লৈ আছে। প্ৰায় 14,000 জলমিত্ৰ ইতিমধ্যে ট্ৰেইনিং হ'ল, আৰু কিছুমানৰ ট্ৰেইনিং এতিয়াও চলি আছে। ট্ৰেইনিঙৰ ব্যৱস্থা আমি কৰিছোঁ, গতিকে অনভিজ্ঞ কোনোবা থাকিলে ই অভিজ্ঞ হৈ যাব ট্ৰেইনিং লোৱাৰ পিছত। কথাটো এইটোৱে যে আপোনালোক উজনি অসমত থকা লোকসকলে নিশ্চয়কৈ অনুপ্ৰৱেশকাৰী বা আমি যাক মিয়া বুলি কওঁ, সেই মিয়াৰ আগ্ৰাসনটো দেখা নাই কাৰণে আপোনালোকে অনুভৱ কৰাটো অলপ কঠিন। কিন্তু আমি নিজে আগ্ৰাসন দেখিছোঁ। আপোনালোকক এটাই মই অনুৰোধ ৰাখিম যে 1901 চনৰ চেঞ্চাছ ৰিপৰ্টটো ওলাই ল'ব, আৰু যোৱা 2011 চনৰ চেঞ্চাছ ৰিপৰ্টটো ওলাই ল'ব। অসমৰ ৰিলিজিয়াছ ডেম'গ্ৰাফি চাব, কাষ্ট কমিউনিটিৰ ডেম'গ্ৰাফি চাব, আৰু মানে এতিয়াৰ ডেম'গ্ৰাফি চাব। এই ডেম'গ্ৰাফিটো চোৱাৰ লগে লগে আপোনালোকে গম পাব যে বৰপেটা, ধুবুৰী, নগাঁও এইবিলাকত কি ধৰণৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। কিছু পৰিমাণে শিৱসাগৰ বা লখিমপুৰতো হৈছে, কিন্তু সেই পৰিৱৰ্তনটো বেলেগ। কিন্তু আপুনি যদি বাকী জিলাকেইখন গোৱালপাৰা, ধুবুৰী, বৰপেটা চাই, তেতিয়া বুজি পাব যে অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আগ্ৰাসনটো ক'ৰ পৰা হৈছে, আৰু তেতিয়াই অনুভৱ কৰিব এইবিলাক আমি তথ্যগতভাৱে কোৱা কথা, এইবিলাক কোনো মানে আৱেগ সৃষ্টি কৰিবলৈ কোৱা কথা নহয়। অসমৰ চেঞ্চাছে যিটো বস্তু দেখুৱাইছে সেইটো আমি কৈছোঁ। অলপ আগতে আমাৰ যিজন মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক সুধিছিলোঁ, এতিয়া দুই পক্ষৰ বিভিন্ন বেলেগ বেলেগ কথা কয়, গতিকে মই যিহেতু ব্যক্তিগতভাৱে নাজানো, গতিকে মই আমাৰ বিভাগৰ মানে আমাৰ যে দলৰ যিখিনি মানুহ সেইখিনিৰ পৰা অলপ মই খবৰ ল'ম। গতিকে ক'বলৈ দিগদাৰ, কাৰণ এনেকুৱা এটা ঘটনা কি হৈছে, ক'ৰবাত এনকুৱাৰীত যিটো ৰিপৰ্ট দিছে গাঁৱৰ মানুহেও কোনোবাই ফোন কৰি কৈছে যে এনেকুৱা নহয়। এতিয়া কথাটো কি, অলপ চেঞ্চিটিভ কথা মই ক'ব খোজোঁ। মই যিহেতু হোম বিভাগৰ মানে গৃহ বিভাগৰ মই মন্ত্ৰী নহয়, সেই খবৰো মোৰ তাত নাথাকিব। কিন্তু মই আজি যিখিনি প্ৰাৰম্ভিক কথা পাতিছিলোঁ, বিশেষকৈ স্থানীয় কেইবাজনো আমাৰ দলীয় সতীৰ্থ আৰু আমাৰ মন্ত্ৰী যোগেন মোহনৰ লগত, তাৰ পৰা অকণমান মানে দুইফালৰ দুটা বেলেগ বেলেগ কথা আছে, সেইকাৰণে মই এই কথাটো ক'ব খোজা। এতিয়া CS মূলানৰ যিটো ৰিপৰ্টৰ মতে ক্লিয়াৰ, চৰকাৰে বাৰম্বাৰ কৈ আছে যে খিলঞ্জীয়া কোনো সূত্ৰ নিৰ্ধাৰণ কৰা হোৱা নাই। কিন্তু বিষ্ণুৰাম মেধিৰ চৰকাৰৰ দিনত 1950 চনৰ 6 ছেপ্টেম্বৰত খিলঞ্জীয়াৰ মানে এটা সূত্ৰ নিৰ্ধাৰণ কৰি অসম বিধান, আমি অসমত এতিয়া আমাৰ চৰকাৰে খিলঞ্জীয়া 3 জেনেৰেশ্যন বুলি কৈছোঁ। খিলঞ্জীয়া মিনছ যোনে অসমত 3টা জেনেৰেশ্যনে সুন্দৰভাৱে আছে। 3টা জেনেৰেশ্যন থকা মানে মোটামুটি 1950 চনৰ আগৰ মানুহ, স্বাধীনতাৰ আগৰ মানুহ। গতিকে আমি অসমত এইটোৱে কৈছোঁ যে আমাৰ চৰকাৰে খিলঞ্জীয়া বা স্থায়ী বাসিন্দা বুলি যাক কওঁ, সেইটো 3 জেনেৰেশ্যন বুলি কৈছোঁ। যে 3টা জেনেৰেশ্যন যোনে অসমত কটাইছে, তেওঁলোকৰ অধিকাৰৰ কাৰণে কিছুমান ব্যৱস্থা আনিব লাগে। যিটো বিপ্লৱ শৰ্মা আয়োগে আমাক ৰিকমেণ্ডেশ্যন দিছিলে, সেই ৰিকমেণ্ডেশ্যনখিনি পঢ়ি আমি 52টা 67টা ৰিকমেণ্ডেশ্যনৰ 52টা আমি গ্ৰহণ কৰিম বুলিয়ে কৈছোঁ। 5টা আমি কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা কৰি সেইখিনিও আমি গ্ৰহণ কৰিম, বাকী 10টা হ'ল কেন্দ্ৰ চৰকাৰৰ আওতাত। গতিকে মোটামুটিকৈ বিপ্লৱ শৰ্মা আয়োগে যিখিনি ৰিকমেণ্ডেশ্যন দিছিলে, সেইখিনি ৰিকমেণ্ডেশ্যন আমাৰ চৰকাৰৰ পৰ্যালোচনাত চৰকাৰৰ মনৰ কথা যে এইখিনি আমি মানিব লাগে।
থেংক ইউ